গাহৰি মাংস গাহৰি মাতা বুলি নকওঁ কিয়নো এইটোৱে ক'লো যে গাহৰি মাতা নহয় গৌ মাতা সনাতন সংস্কৃতিত হিন্দুস্তানত গৌক পূজা কৰা হয় গৰু বিহু আছে গাহৰি বিহু আছে নেকি ইয়াৰ অৱকাশ আছে ইয়াৰ হিষ্ট্ৰী আছে গৌ যেহেতু আমি মাতা বুলি কওঁ গৌ মাতা সনাতন সংস্কৃতিত এই গৌ মাতা হত্যা কৰি তাৰ খাদ্য খোৱাটো বাৰণ কৰিছে এইটো বন্ধ হ'ব লাগে ধৰ্ম বুলি নহয় এটা সনাতন সংস্কৃতিৰ প্ৰতি যিটো কৃতাঘাত আছিল সেইকাৰণে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী যি বল ষ্টেপ ল'লে তাক আমি আদৰণি জনাইছোঁ যিসকলে এই আৰোপটো লগাইছিল যে গৌ মাংস দি কেনে বিজেপিয়ে ভোট লোৱা বুলি আনকি নিৰ্বাচনৰ সময়তো তেওঁলোকে এটা প্ৰপগণ্ডা চলাইছিল যে বিজেপিয়ে গৌ মাংস বিতৰণ কৰিছিল গোটেইবিলাকৰ কথা এতিয়া সমাপ্তি হ'ল ফুলস্থ হ'ল প্ৰশাসনৰ সহযোগিতা বিচাৰি অকল চৰকাৰখনে লোৱা সিদ্ধান্তটো টেবুলত থাকিলে নহ'ব এইটো ৰূপান্তৰ হ'ব লাগিব এইটো প্ৰজেক্ট ধাবিত হ'ব লাগিব তলৰ লেভেললৈ হ'ব 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিভিন্ন মেকানিজিম আছে মেকানিজিমবিলাকে কাম কৰি যাব ৰকিবুল হুছেইন ডাঙৰীয়া যিটো কংগ্ৰেছ দলৰ সাংসদ মই ভাবোঁ বিৰোধী পক্ষইও এই পদক্ষেপক আদৰণি আৰু সহযোগিতা আগবঢ়াব লাগে মুখ্যমন্ত্ৰী মহোদয়ে এক বল ষ্টেপ যোৱাকালি কেবিনেটত ল'লে তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ গৌ মাংস সামাজিকভাৱে বাৰণ কৰাৰ কাৰণে বা বন্ধ কৰাৰ কাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ যিহেতু আজি কিছুদিন আগতে কংগ্ৰেছ দলৰ সন্মানীয় সাংসদ তথা এই দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই এটি অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ কথা সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছিল আৰু সেইটোত সমগ্ৰ সামগ্ৰীবাসী নহয় সমগ্ৰ ৰাইজে অন্তৰত দুখ পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে গৌ মাংস খুৱাই ভোট লাভ কৰিছে বা ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে জনতাক ইনস্পায়াৰ কৰিছিল আৰু সেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমিডিয়েট ৰিয়েকশ্যন দিছিলে আগন্তুক দিনত কোনো বিধানসভা নিৰ্বাচনেই নহওক পঞ্চায়ত নিৰ্বাচন লোকসভাই নহওক বা অন্যান্য লোকেল বডি ইলেকশ্যনেই হওক এই কথাবিলাক চিন্তা চৰ্চা কৰি কেবিনেটে সিদ্ধান্ত ল'লে তাৰ কাৰণে আমি আদৰণি জনাইছোঁ নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া যিটো কংগ্ৰেছ দলৰ সাংসদ মই ভাবোঁ বিৰোধী পক্ষইও এই পদক্ষেপক আদৰণি আৰু সহযোগিতা আগবঢ়াব লাগে গৌ যিহেতু আমি মাতা বুলি কওঁ গৌ মাতা সনাতন সংস্কৃতিত এই গৌ মাতা হত্যা কৰি তাৰ খাদ্য খোৱাটো বাৰণ কৰিছে এইটো বন্ধ হ'ব লাগে গাহৰি মাংস গাহৰি মাতা বুলি নকওঁ কিয়নো এইটোৱে ক'লো যে গাহৰি মাতা নহয় গৌ মাতা সনাতন সংস্কৃতিত হিন্দুস্তানত গৌক পূজা কৰা হয় গৰু বিহু আছে গাহৰি বিহু আছে নেকি ইয়াৰ অৱকাশ আছে ইয়াৰ হিষ্ট্ৰী আছে সেইকাৰণে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী যি বল ষ্টেপ ল'লে তাক আমি আদৰণি জনাইছোঁ আৰু নিশ্চিতভাৱে তেওঁলোকে এইটো সহযোগিতা আগবঢ়াব মই তেওঁলোকক আহ্বান জনাম সহযোগিতা আগবঢ়াব ধৰ্ম বুলি নহয় এটা সনাতন সংস্কৃতিৰ প্ৰতি যিটো কৃতাঘাত আছিল ইতিমধ্যে 5 কিলোমিটাৰ বেফাৰ্ডত এইটো বন্ধ হৈ আছিলে তথাপিও চাইলাচুৰকে ক'ৰবাত চলিছিল আৰু যেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ নিশ্চিতভাৱে যিসকলে এই আৰোপটো লগাইছিল যে গৌ মাংস দি কেনে বিজেপিয়ে ভোট লোৱা বুলি আনকি নিৰ্বাচনৰ সময়তো তেওঁলোকে এটা প্ৰপগণ্ডা চলাইছিল যে বিজেপিয়ে গৌ মাংস বিতৰণ কৰিছিল গোটেইবিলাকৰ কথা এতিয়া সমাপ্তি হ'ল ফুলস্থ হ'ল প্ৰশাসনৰ সহযোগিতা বিচাৰি অকল চৰকাৰখনে লোৱা সিদ্ধান্তটো টেবুলত থাকিলে নহ'ব এইটো ৰূপান্তৰ হ'ব লাগিব এইটো প্ৰজেক্ট ধাবিত হ'ব লাগিব তলৰ লেভেললৈ হ'ব 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিভিন্ন মেকানিজিম আছে মেকানিজিমবিলাকে কাম কৰি যাব